নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম অসম চৰকাৰে যি আত্মসহায়ক গোটৰ মহিলাসকলক 10000 টকাৰ দিয়াৰ কথা আছে সেই মহিলাসকলে 10000 টকাটো লৈ কি ব্যৱসায় কৰিব সেই সম্পৰ্কে কেইবাগৰাকীও বা বিভিন্ন বন্ধু বান্ধৱীয়ে মোক কমেন্টৰ জৰিয়তে কমেন্ট কৰি সুধি আছে আমি আহকচোন অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়িম বন্ধু বান্ধৱীসকল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব বন্ধু বান্ধৱীসকল তেন্তে আহকচোন আমি অকনো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধু বান্ধৱীসকল আপুনি স্ক্ৰীনখনত বহুতো বা আপুনি ভিডিঅ'টোত বহুত ধৰণৰ ফটো দেখিছে এই ফটোসমূহ কিহৰ হয় আৰু কি কাৰণত হয় মই সেই সম্পৰ্কে আপোনালোকক জনাম বন্ধু বান্ধৱীসকল আপোনালোকক যিহেতু অসম চৰকাৰে প্ৰথম অৱস্থাত 10000 টকাটো দিব সেই 10000 টকাটোৱে আপুনি কি ব্যৱসায় কৰিব সেই সম্পৰ্কে হয়তো বিভিন্ন কনফিউজন হৈ আছে বা 10000 টকাটোৱে কি ক্ষুদ্ৰ ব্যৱসায় কৰিব কিছুমান বন্ধু বান্ধৱী বা প্ৰায় সংখ্যক বন্ধু বান্ধৱীৰ কনফিউজন হৈ আছে আৰু মোক কমেন্ট বক্সৰ জৰিয়তে সুধে যে কি ব্যৱসায় কৰিব লাগিব বা আজিকালি 10000 টকাত কি পায় কি ব্যৱসায় কৰিব সেই সম্পৰ্কে জনাবলৈ কৈছিল বন্ধু বান্ধৱীসকল এয়া দেখিছে আপুনি এটা কেকৰ ব্যৱসায় কৰিব পাৰে 10000 টকাটোৱে আৰু দুজনী চাৰিজনী ছাগলীলৈ ছাগলীৰ ফাৰ্মো খুলিব পাৰে আপোনালোকে নিশ্চয় জানিব পাৰিছে আৰু হাঁহ কুকুৰাৰ ফাৰ্মো খুলিব পাৰে এয়া দেখিছে কি সুন্দৰভাৱে হাঁহ কুকুৰাৰ ফাৰ্ম খুলিব পাৰে আপুনি 4-5 জনী ছাগলীলৈও ছাগলী ফাৰ্ম খুলিব পাৰে বন্ধু বান্ধৱীসকল আপুনি স্ক্ৰীনত দেখাৰ ধৰণে তেনেকুৱা ধৰণৰ যিকোনো এটা ব্যৱসায় কৰিব পাৰে আৰু আপুনি গাহৰি ব্যৱসায় কৰিব পাৰে ক্ষুদ্ৰ বা গাহৰিৰ ফাৰ্ম বিজনেছ কৰিব পাৰে 3-4 জনী গাহৰি আনি আপুনি ফাৰ্ম খুলিব পাৰে তাৰ দ্বাৰাই আপুনি উপকৃত হ'ব পাৰিব আৰু বিভিন্ন ধৰণৰ আপুনি শাক-পাচলি যেনে জলকীয়া খেতিৰ জৰিয়তেও আপুনি উপকৃত হ'ব পাৰে বিভিন্ন ধৰণৰ অকল জলকীয়া বুলিয়ে কোৱা নাই বিভিন্ন ধৰণৰ সবজি খেতি কৰিও আপুনি উপকৃত হ'ব পাৰে বা লাভান্বিত হ'ব পাৰে বন্ধু বান্ধৱীসকল হাঁহ কুকুৰাৰ বাদেও আৰু আপুনি কি কৰিব পাৰে কাঠফুলাৰ খেতি যিহেতু আপোনালোকে নিশ্চয় গম পায় কাঠফুলাৰ কেনেদৰে কৰে সেই প্ৰসেছটো আপুনি ইউটিউবত ভিডিঅ' সাৰ্চ কৰিলে নিশ্চয় পাব সেই সম্পৰ্কেও আপুনি কাঠফুলাৰ ব্যৱসায়টো আপুনি সুন্দৰভাৱে কৰিব পাৰে বন্ধু বান্ধৱীসকল মই সৰু কিছুমান ব্যৱসায় ফটো আত্মসহায়ক গোটৰ মহিলাসকলে কৰা ফটো কিছুমানহে আপোনালোকক দেখুৱাইছো কেনেকুৱা লাগিছে বা আপুনি কোনটো ব্যৱসায় কৰিব যি চৰকাৰে দিব 10000 টকাটো সেই ব্যৱসায় কৰিবৰ বাবে সেই 10000 টকাতে কি ব্যৱসায় কৰিব মোক কমেন্টৰ জৰিয়তে নিশ্চয় জনাবলৈ নাপাহৰিব বা জনাব বুলি আশা ৰাখিলো বন্ধু বান্ধৱীসকল আপুনি এনেকুৱা ধৰণৰ বেগৰ ব্যৱসায় কৰিব পাৰে অৰ্থাৎ এই বেগৰ ব্যৱসায় আপুনি ট্ৰেইনিঙত যাব লাগিব ট্ৰেইনিঙত যোৱাৰ পৰা পাছত কৰিব পাৰিব আৰু আপুনি আচাৰৰ ব্যৱসায়ও কৰিব পাৰে এইবিলাক দেখিছে কিমান সুন্দৰভাৱে পেকেজিং কৰি ৰাখিছে বন্ধু বান্ধৱীসকল আপুনি নিশ্চয় দেখিছে আৰু এটা কৰিব পাৰে আপুনি ধূপৰ ব্যৱসায় ধূপৰ এই ষ্টিকসমূহ কিনি আনি পেলাই আপুনি পেকেজিঙত কামত ব্যৱহাৰ কৰি আপুনি সুন্দৰভাৱে ধূপৰ ব্যৱসায় কৰিব পাৰে বন্ধু বান্ধৱীসকল যিসকল বন্ধু বান্ধৱীৰ কনফিউজন আছিল ব্যৱসায় সম্পৰ্কে সেই বন্ধু বান্ধৱীসকলক সৰু কিছুমান ফটো দেখুৱাই পেলাই বা ক্লিপ দেখুৱাই পেলাই আপোনালোকক মই মনোগ্ৰাহী কৰিছো বুলি ভাবিছো যদি আপুনি মনোগ্ৰাহী হোৱা নাই নিশ্চয় মোক কমেন্ট বক্সত কমেন্ট কৰিব আৰু কিবা উপকাৰ কৰিব লাগে নেকি কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু এইকণতে এটা কথা কৈ যাওঁ অসম চৰকাৰে ফৰ্মৰ সম্পৰ্কে একো ধৰণৰ আপডেট দিয়া নাই বা কোনো আপডেট অহা নাই যেতিয়াই আপডেট আহিব তেতিয়াই মই এই ইউটিউব চেনেলতে ভিডিঅ' আপোনালোকৰ বাবে আপলোড কৰিম বন্ধু বান্ধৱীসকল ভিডিঅ'টোৰ জৰিয়তে যদি আপুনি উপকৃত হৈছে বা ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এতিয়ালৈকেও যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে ধন্যবাদ